ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এই পাঠটোৰ নৱম শ্ৰেণীৰ বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এই দ্বিতীয় অধ্যায়ৰ এই পাঠটোৰ মই বায়ুমণ্ডল কি বুজাইছিলোঁ বায়ুমণ্ডলৰ গঠনটো বুজাইছিলোঁ হয় নে নহয় এতিয়া মই বায়ুমণ্ডলৰ প্ৰসাৰটো তোমালোকক কৈ দিম বায়ুমণ্ডলৰ প্ৰসাৰ ইয়াত দেখিবলৈ পাই চাই লিখা আছে হয় নে নহয় বায়ুমণ্ডল কিমান দূৰলৈকে বিস্তৃত হয় কৈছিলোঁ বায়ুমণ্ডল 10000 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে ইয়াত তোমালোকে এইটো দেখিবলৈ পাইছা এইটো হয় নে নহয় ইয়াত বায়ুমণ্ডল 10000 কিলোমিটাৰলৈকে বিস্তৃত দেখুৱাইছে এতিয়া বায়ুমণ্ডল বুলিলে কি বুজা আমাৰ পৃথিৱীখন এইটো আমাৰ পৃথিৱীৰ ওপৰত আমাৰ যি বায়ুৰে আৱৰি আছে আমি উশাহ নিশাহ লওঁ তাৰ মানে আমাৰ পৃথিৱীৰ ওপৰত বায়ু আছে কাৰণে আমি উশাহ নিশাহ ল'ব পাৰোঁ এই বায়ুৰে আৱৰি থকা পৃথিৱীৰ উপৰি ভাগটো এনেকৈ ধৰি লোৱা আকাশলৈকে এনেকৈ বায়ুমণ্ডলৰ ওপৰত যিখিনি বায়ু আছে সেই বায়ু বিষয়ে আমি কেইটা স্তৰ আছে তাৰ এই স্তৰসমূহ আমি আজি পঢ়িম এই বায়ুমণ্ডলটো আমাৰ দুভাগত ভাগ কৰা আছে কি আছে হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰ দেই দুভাগত বিভক্ত কৰা আছে হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰ ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত এই ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত এইখিনিক কি বুলি কোৱা হয় হোমোস্ফিয়াৰ বুলি কোৱা হয় 80 কিলোমিটাৰৰ ওপৰত হেটেৰোস্ফিয়াৰ বুলি কোৱা হয় এইটো মনত ৰাখিলে হ'ল তোমালোকে 80 কিলোমিটাৰ এইখিনিলৈকে হোমোস্ফিয়াৰ তাৰ পিছৰখিনি হেটেৰোস্ফিয়াৰ বুলি কোৱা হয় বুজি পাইছা নহয় এতিয়া মই তোমালোকক বায়ুমণ্ডলৰ স্তৰখিনিৰ কথা কৈ দিওঁ এইটো দেখিছা তোমালোকে এইটো ডায়াগ্ৰামটো দেখিছা নহয় এইটো বায়ুমণ্ডলৰ উষ্ণতা চেণ্টিগ্ৰেডত দিয়া আছে এইটো বায়ুমণ্ডলৰ স্তৰ বুলি কোৱা হয় দেই এইটো ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ লাষ্টৰটো এক্সোস্ফিয়াৰ বুলি কোৱা হয় এইটো হ'ল বায়ুমণ্ডলৰ স্তৰবোৰ এতিয়া মই তোমালোকক ভালকৈ বুজাই দিছোঁ চোৱা এইটো চোৱা আমাৰ পৃথিৱীখন এনেকুৱা হয় নে নহয় গোল আমাৰ পৃথিৱীখন গোল হয় নে নহয় এতিয়া এই আমাৰ গোল পৃথিৱীখনত এইটো চোৱা আমাৰ পৃথিৱীখন গোল এতিয়া এই আমাৰ এইখিনি কি হয় এইখিনি মাটিৰে আৱৰি আছে হয় নে নহয় এইখিনি খোলা বুলি কোৱা হয় নে নহয় আমি ক'ত থাকোঁ এই খোলাটোৰ ভিতৰত থাকোঁ নে বাহিৰত থাকোঁ কোৱাচোন আমিতো এইখিনি ভিতৰত নাথাকোঁ ভিতৰততো কি আছে মাটি আছে হয় নে নহয় এইখিনি খোলা হ'ল এইটো মেণ্টেল হ'ল এইটো কোৰ হ'ল কেন্দ্ৰ বুলি কয় হয়নে ইয়াত তাৰ ওপৰত কি আছে বায়ুমণ্ডল আছে এনেকৈ স্তৰত এনেকৈ বায়ুমণ্ডল বিস্তৃত হৈ আছে বুজি পাইছা এই বায়ুমণ্ডলসমূহ এইটো ইয়াত লিখা আছে এইটো ট্ৰপোস্ফিয়াৰ বুলি কৈছে হয় নহয় এই তলৰ লেয়াৰটোক কি বুলি কোৱা হয় ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয় তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ এইটোক ষ্ট্ৰেটোস্ফিয়াৰ বুলি কোৱা হয় তাৰপিছত মেছোস্ফিয়াৰ এইটো দেখিছা ইয়াত লিখা আছে মেছোস্ফিয়াৰ তাৰপিছত আহিল থাৰ্মোস্ফিয়াৰ হয় নে নহয় এই স্তৰসমূহ আমি এতিয়া বুজিম দেই বায়ুমণ্ডল আমি ইয়াত থাকোঁ হয় নে নহয় বায়ুমণ্ডলৰ উপৰিভাগত থাকোঁ আমাৰ চাৰিওফালে এই বায়ুমণ্ডল আৱৰি আছে এনেকৈ আৱৰি আছে হয় নে নহয় এনেকৈ স্তৰ আছে এই স্তৰসমূহ আমি আজি বুজিম আকাশলৈকে ধৰি লোৱা তোমালোকে এক্সোস্ফিয়াৰ দেই আমি যিমান ওপৰলৈ যাওঁ কি হয় আমাৰ বায়ুমণ্ডলৰ বায়ুৰ ঘনত্ব বায়ুৰ চাপ বায়ুৰ ঘনত্ব কি হয় কমি আহে হয় নে নহয় বায়ুৰ ঘনত্ব বায়ু পাতল হৈ যায় তোমালোকে জানা নহয় পৰ্বতাৰোহীবোৰে লগত অক্সিজেন লৈ যায় কিহৰ কাৰণে ওপৰত বায়ুটো কম হয় বায়ুৰ ঘনত্বটো কম হয় সেইকাৰণে লগত অক্সিজেনটো নিব লাগে বুজি পাইছানে এতিয়া চোৱা এই ট্ৰপোস্ফিয়াৰত কি হয় তোমালোকৰ ইয়াত ভূপৃষ্ঠৰ লগত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হ'ল ট্ৰপোস্ফিয়াৰ হয় নে নহয় এই স্তৰটোৰ উচ্চতা প্ৰায় 12 কিলোমিটাৰ ইয়াত চোৱা 1ৰ পৰা এই 12 বা 13 কিলোমিটাৰলৈকে এই স্তৰটো বিস্তৃত হৈ আছে বুজি পাইছা এতিয়া তোমালোকে এই স্তৰত কি হয় এইটো জানিব লাগিব এই স্তৰত কি হয় জানানে এই বায়ুমণ্ডলৰ এই স্তৰত সকলো ধৰণৰ বায়ুৰ যিবোৰ কাৰ্যবোৰ যেনেকৈ বৰষুণ বতাহ ডাৱৰ এই স্তৰতে থাকে জলীয় ভাস্প ধূলিকণা কেৱল এই স্তৰতহে ধূলিকণাবোৰ জলীয় ভাস্পবোৰ পোৱা যায় ডাৱৰবোৰ কেৱল এই স্তৰতহে পোৱা যায় তোমালোকে এই ষ্ট্ৰেটোস্ফিয়াৰত ডাৱৰ পোৱা নাযায় ট্ৰপোস্ফিয়াৰতে ডাৱৰ পোৱা যায় মনত ৰাখিবা দেই কি হয় জলীয় ভাস্প ধূলিকণা ডাৱৰবোৰ এই স্তৰত পোৱা যায় এইটো হৈ গ'ল প্ৰথম দ্বিতীয় কথা কি আমি এই স্তৰত ট্ৰপোস্ফিয়াৰত যিমান ওপৰলৈ যাম
কি হ'ব বায়ুৰ উষ্ণতা বায়ুৰ তাপটো কমি আহিব আমাৰ ঠাণ্ডা লাগি আহিব হয় নে নহয় যিমান ওপৰলৈ যাম আমাৰ কি হ'ব ঠাণ্ডা লাগি আহিব তাপটো কমি আহিব এইটো ধৰি লোৱা ইয়াত গুৱাহাটী আছে হয়নে ইয়াত শিলং আছে শিলংটো আমি ঠাণ্ডা জেগা বুলি জানো হয় নে নহয় কিহৰ কাৰণে ঠাণ্ডা কাৰণ এই শিলংটো পাহাৰৰ ওপৰত আছে পাহাৰীয়া ঠাই সেইকাৰণে গুৱাহাটীৰ পৰা অলপ ওপৰত আছে আমি যিমান ওপৰলৈ যাওঁ আমাৰ বায়ুৰ তাপটো কমি আহে সেইকাৰণে এই শিলংটো ঠাণ্ডা হয় বুজি পাইছা এতিয়া আমি বুজিব লাগে কিমানকে কমে ইয়াত চোৱা 12 কিলোমিটাৰ 13 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে বুলি কৈছো 1 কিলোমিটাৰত কিমান কমে 6.5 ডিগ্ৰী কে কমে দেই 1 কিলোমিটাৰ আমি এই লেয়াৰত যিমান ওপৰলৈ যাওঁ ইয়াত 1 কিলোমিটাৰত 6.5 ডিগ্ৰী কে কমি আহে এইটো মনত ৰাখিবা ট্ৰপোস্ফিয়াৰত আমি যিমান ওপৰলৈ যাওঁ 1 কিলোমিটাৰত 6.5 ডিগ্ৰী কে কমি আহে দেই বায়ুৰ উষ্ণতা গৰমটো কমি আহে সেয়েহে আমি ওপৰত গলে ঠাণ্ডা পাওঁ বুজি পাইছা এইটো যেতিয়া ইয়াত এই বাউণ্ডাৰীটো আহি পালো এই বাউণ্ডাৰীত কিমান থাকে তাপ -60 ডিগ্ৰী মানে কিমান ঠাণ্ডা হ'ব ভাবাচোন -60 ডিগ্ৰী হৈ যায় বুজি পাইছা নহয় এতিয়া আমাৰ তোমালোকে চাগে এইখিনি ভালকে বুজি পালা হয় নহয় বুজি নাপালে মোক কমেন্টত কবা মই আকৌ বুজাই দিম দ্বিতীয় লেয়াৰটো হ'ল এটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বুলি কয় এই লেয়াৰত কি হয় উৰাজাহাজবোৰ এই লেয়াৰত আমি যে চকুৰে ওপৰত উৰাজাহাজ উৰা দেখো নহয় উৰাজাহাজবোৰ উৰা ঠাইখিনিক এটো ষ্ট্ৰেটোস্ফিয়াৰ হয় বুজি পাইছা ষ্ট্ৰেটোস্ফিয়াৰত উৰাজাহাজ কিয় উৰে ট্ৰপোস্ফিয়াৰত কিয় নুৰে কাৰণ ইয়াত বতৰৰ সালসলনি নহয় ইয়াত বতাহ বলি নাথাকে ইয়াত ডাৱৰৰ সৃষ্টি নহয় সেইকাৰণে উৰাজাহাজ ইয়াত উৰিব পাৰে ইয়াত ডাৱৰ নহয় দেই সেইকাৰণে উৰাজাহাজ ইয়াত উৰিব পাৰে প্ৰথম কথা এটো হ'ল দ্বিতীয় কথা হ'ল ইয়াত ওজন স্তৰ আছে ওজন স্তৰ মানে কি হয় আমাৰ যে বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট ৰেজ আমাৰ যেটো শৰীৰৰ কাৰণে বেয়া হয় আমাৰ স্কিনৰ কাৰণে বেয়া হয় আমি সেইকাৰণে সানস্ক্ৰিন লগাই যাওঁ বাহিৰত ওলাই গলে হয় নে নহয় আল্ট্ৰাভায়োলেট ৰেজৰ পৰা বাচিবলৈ সেই আল্ট্ৰাভায়োলেট ৰেজটো আমাৰ পৃথিৱীত যেতিয়া সোমায় এই ওজন স্তৰটো থকাৰ কাৰণে ওজন স্তৰে আমাৰ ইয়ালৈকে পৃথিৱীৰ বায়ুমণ্ডললৈকে সোমাব নিদিয়ে ওজন স্তৰে ৰখাই থয় আল্ট্ৰাভায়োলেট ৰেজটো বেঙুনীয়া ৰশ্মিটো বুজি পাইছা এতিয়া তোমালোকৰ যদি প্ৰশ্ন খুদে ওজন স্তৰটো কোনটো স্তৰত পোৱা যায় ক'ত পোৱা যায় ট্ৰপোস্ফিয়াৰত পোৱা যায় মনত থাকিব এতিয়া তোমালোকক মই কি কৈছিলো ইয়াত আমি যিমান ওপৰত গলে আমাৰ বায়ুৰ উষ্ণতাটো কমি আহে কিন্তু ইয়াত কি হয় আমি যিমান ওপৰলৈ যাম বায়ুৰ উষ্ণতাটো গৰমটো বাঢ়ি আহে ইয়াত কি হয় যিমান ওপৰলৈ যাম বায়ুৰ উষ্ণতাটো বাঢ়ি আহে এইখিনি আমি বাউণ্ডাৰী পাওঁতে কিমান ডিগ্ৰী হৈ যায় 100 ডিগ্ৰী সেলসিয়াস হৈ যায় ভাবা এতিয়া আমাৰ গৰম দিনত 30 to 40 ডিগ্ৰীতে কিমান গৰম লাগে ইয়াত কি হয় 100 ডিগ্ৰী সেলসিয়াস হৈ যায় বায়ুৰ উষ্ণতা বাঢ়ি থাকে এতিয়া প্ৰশ্নটো হ'ল ইয়াত ওজন স্তৰত বায়ুৰ উষ্ণতা কিয় বাঢ়ি থাকে এই প্ৰশ্নৰ উত্তৰটো হ'ল কাৰণ এই ষ্ট্ৰেটোস্ফিয়াৰত বায়ুৰ উষ্ণতা কিয় বাঢ়ি থাকে কাৰণ ইয়াত ওজন স্তৰ হয় বেঙুনীয়া ৰশ্মিটো ওজন স্তৰে ধৰি ৰাখে সেইকাৰণে ইয়াত কি হয় আমাৰ ওপৰত যিমান ওপৰত যাম গৰম লাগে বা উষ্ণতাটো বাঢ়ি থাকে বুজি পাইছা চাগে এইটো 50 কিলোমিটাৰলৈকে বা আমাৰ ভূপৃষ্ঠৰ পৰা 50 কিলোমিটাৰ ওপৰলৈকে আছে বুজি পাইছা এতিয়া ইয়াৰ পৰা ওপৰত কি আছে মেসোস্ফিয়াৰ বুলি কয় এই স্তৰটোক কি বুলি কয় মেসোস্ফিয়াৰ মানে এটো মাজত আছে মেসোস্ফিয়াৰত আকৌ কি হয় আমি যিমান ওপৰলৈ যাম বায়ুৰ উষ্ণতাটো কমি আহে ইয়াত ঠাণ্ডা হয় এই স্তৰটোত এই সকলো স্তৰতকে ঠাণ্ডা আমি ওপৰত ইয়াত যেনেকৈ ওপৰত গলে বায়ুৰ উষ্ণতা কমি আহে ইয়াতো ওপৰত গলে বায়ুৰ উষ্ণতাটো কমি আহে এই স্তৰটো বহুত ঠাণ্ডা হয় বুজি পাইছা আকৌ থাৰ্মোস্ফিয়াৰ নেক্সটটো কি হয় থাৰ্মোস্ফিয়াৰ ই 80 ডিগ্ৰীৰ পৰা 400 ডিগ্ৰীলৈকে আছে থাৰ্মোস্ফিয়াৰটো আকৌ গৰম ইয়াত আয়ন থাকে মানে কণাবোৰ থাকে আয়ন আৰু ইয়াত কি হয় জানানে আৰ্টিফিশিয়াল স্যাটেলাইট যিবোৰ যেনেকৈ আমাৰ মোবাইলত ফোন মাৰিলে বেলেগৰ মোবাইলত কেনেকৈ থাকে এটা কিবা এটা তার এটা ইয়াততো তার নাই হয় না নহয় সিগন্যালটো ক'ত থাকে
আমাৰ যে নেটৱৰ্ক বুলি কয় নেটৱৰ্কটো ক'ত থাকে এই স্তৰত নেটৱৰ্কবোৰ বহুৱা থাকে দেই আৰ্টিফিচিয়েল স্যাটেলাইটবোৰ এই থাৰ্মোস্ফিয়াৰত বহুৱা থাকে বুজি পাইছা যেনেকৈ আমি টিভিৰ কেবলৰ সেই সিগনেলটো ক'ত থাকে এই থাৰ্মোস্ফিয়াৰত ৰেডিঅ' সিগনেলবোৰ ক'ত থাকে থাৰ্মোস্ফিয়াৰত বহুৱা থাকে সেইকাৰণে এই স্তৰটো গৰম হয় আমি যেনেকৈ ওপৰলৈ যাম এইটো গৰম হৈ থাকে বুজি পাইছা কাৰণ ইয়াত কণা থাকে আয়ন থাকে ৰেডিঅ' এক্টিভ মেটেৰিয়েল থাকে থাৰ্মোস্ফিয়াৰত আৰু আৰ্টিফিচিয়েল স্যাটেলাইটবোৰ ইয়াত বহুৱা থাকে সেইকাৰণে এই স্তৰটোক থাৰ্মোস্ফিয়াৰ বুলি কয় আৰু এইটো গৰম ওপৰলৈ গ'লে গৰম হয় ইয়াৰ পিছৰটো এক্সোস্ফিয়াৰ আউটাৰ স্পেচ বুলি কয় এইটো 10,000 কিলোমিটাৰলৈকে বিস্তৃত হৈ থাকে বুজি পাইছা এইখিনি কনসেপ্ট হ'ল যোনে যিকোনো পৰীক্ষাৰ কাৰণে যোনে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে চাগে এইখিনি ইয়াত এইবোৰ লিখা আছে তোমালোকে বুজি পাইছাই চাগে আৰু বুজি নাপালে মোক সুধিবা মই আকৌ বুজাই দিম আকৌ তোমালোকক কথা এটা কৈ দিওঁ এইখিনি যে মই যে কৈছোঁ আমি যিমান ওপৰত যাম বায়ুৰ উষ্ণতাটো কমি আহিব এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় লেপছ ৰেট বুলি কোৱা হয় বা লেপছ হাৰ বুলি কোৱা হয় দেই আমি ওপৰলৈ গ'লে বায়ুৰ উষ্ণতাটো কমি আহে 1 ডিগ্ৰীত 1 কিলোমিটাৰত কিমান কমে বুলি ক'লোঁ 6.5 ডিগ্ৰী কমে বুলি কৈছোঁ এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় লেপছ হাৰ বুলি কোৱা হয় বা লেপছ ৰেট বুলি কোৱা হয় বুজি পাইছানে আজিলৈ এইখিনিয়ে নেক্সট ক্লাছত বাকীখিনি বায়ুৰ চাপ আৰু ইয়াৰ জোখ পঢ়াম এইখিনিতে আজি তোমালোকে কিবা সুধিব থাকিলে সুধিবা দেই